অতি তাৰমানে দুৰ্ভাগ্যজনক আৰু নিন্দনীয় বিষয় যে এনেকুৱা পৰিস্থিতি যে হ'ব বুলি আমি গোটেই ৰাইজে ভবা নাছিল। কাৰণ আজি আমাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুৰাম ৰহৰ ঘৰত যে আক্ৰমণ কৰি গোটেইখিনি ঘৰ জুল জ্বলাই আহিছে, এইটো দুৰ্ভাগ্যজনক। আৰু এই দায়িত্ব কোনে ল'ব এতিয়া? যোৱাকালি পুৰুহীৰ বিশেষকৈ কাৰ্বি আংলং অথৰিটিক ডক্টৰ তুৰাম ৰহাং দেৱক তাৰমানে ব্লেম কৰি আছে, ড্ৰামা কৰি আছে। তেওঁ বোলে এভিকশ্যন কৰা নাই, তেওঁ বোলে উচ্ছেদ কৰা নাই। আজি ডক্টৰ তুৰাম ৰহাং বাসস্থানখন আক্ৰমণ কৰি জুই জ্বলাই দিয়াৰ পাছত আজি বা পুৰুহী বা অহাকালি কি ৰিজাল্ট পাব? আৰু এই ষড়যন্ত্ৰকাৰী কোনে কৰিছে এইটো ইনকুৱাৰী হ'ব লাগিব আৰু অতি শীঘ্ৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু ইয়াত ষড়যন্ত্ৰকাৰীক আছেই। আৰু এটা কথাটো হ'ল, এটা ডাঙৰ প্ৰশ্নটো হ'ল, তাত যে হাংগাৰ ষ্ট্ৰাইক যিমানখিনি ব্যক্তিসকলে আছে, বন্ধুসকলে আছে, এইটো আমি তেওঁলোকে গণতন্ত্ৰভাৱে ডেমক্ৰেটিকেলি সিহঁতে আন্দোলন কৰিছে, এইটো ক'বলৈ নাই। কিন্তু তেওঁলোকে যে কোৰ্টত, গুৱাহাটী ন্যায়ালয়ত ছাবজুডিচ বা কেছ হৈ আছে বুলি এই কথাবিলাক তেওঁলোকে বুজি নাপায় নেকি? ছাবজুডিচ কি শব্দবিলাক, এইটো প্ৰশ্ন। আৰু আজি যিমানখিনি তাত ডক্টৰ তুৰাম ৰহাং ঘৰত তেওঁলোকে আক্ৰমণ কৰিছে, এই ব্যক্তিসকলে, এই দুৰ্বৃত্তকাৰীসকলে ইহঁতে প্ৰায় গম নাপায়। তেওঁলোকে গম পায় অকল তেওঁলোকে জ্ঞান নেচো অকল তাৰমানে বিজয়ৰ মাটিডোখৰত উচ্ছেদ কৰিব লাগে। তেওঁলোকে জ্ঞান নাই, তেওঁলোকে জ্ঞান নেচো অকল উচ্ছেদ কৰিব লাগে যে, কিন্তু ছাবজুডিচ হৈছে বুলি তেওঁলোকে এই জ্ঞান নাই। কিন্তু তাত যে প্ৰটেষ্ট কৰিছে অনুসন্ধানভাৱে তেওঁলোকে আজি প্ৰায় 15-14 দিন হ'ল, তেওঁলোকে কিন্তু জ্ঞান আছে। গতিকে আজি এই পৰিস্থিতি উৎপত্তি হৈছে, এইটো কোনে ব্লেম হ'ব? কোনে ব্লেম গেম এতিয়া কোন হয়? ডক্টৰ তুৰাম ৰহাং দেৱক তেওঁলোকৰ বাসস্থান আক্ৰমণ কৰি জুই জ্বলাই দিয়াৰ পাছত উচ্ছেদ হ'ব নেকি অহাকালি? বিজয়ৰ মাটিডোখৰ যিমানখিনি বেদখলকাৰীৰ বাবে বছৰ বছৰ বসবাস কৰিছে, তেওঁলোকক অহাকালি উচ্ছেদ হ'ব নেকি? এইটো নহয়। কিন্তু আমি ASDC, যুৱ মৰ্চা আৰু কাৰ্বি ছাত্ৰ সন্থাৰ পৰা আমি এতিয়াত অনুৰোধ, আগন্তুক আহিবলগীয়া দিনবোৰ তাৰমানে শান্তিপূৰ্ণভাৱে থাকিব লাগে আৰু পিছ মেইনটেইন হ'ব লাগে। ষড়যন্ত্ৰকাৰীক যোনে আজি এই ঘটনা ঘটিছিল, সিহঁতক তাৰমানে শীঘ্ৰে ইনকুৱাৰী হ'ব লাগে আৰু গ্ৰেপ্তাৰ হ'ব লাগে। ছাবজুডিচ মানে ধৰক যি কেছ হওক, যি বিষয় হওক, যদি এটা কোৰ্টত যদি তাত কেছ চলি আছে, ৰায় দিয়া নাই তাৰমানে, ৰায় নিদিয়ালৈকে এই ক্ষেত্ৰত তাত কোনো কাম কৰিব নোৱাৰে, কোনো হাত দিব নোৱাৰে। ইয়াত পেণ্ডিং থাকিব। এতিয়া কোৰ্টে তাৰমানে উই কেনট ডিক্টেট কোৰ্ট ল' ডিক্টেট আছ। লয়ে ন্যায়ে কিবা আইনহে আমাক ডিক্টেট হ'ব। আইন যিমতে আমি ভাৰতবৰ্ষতো আইনমতে চলে। গতিকে আইন যি কোৰ্ট যি কয় আমাক এইটো আমি চলিব লাগিব। কথা এইটোৱে আৰু। গতিকে তেওঁলোকে জানি বুজি সেই সিহঁতে প্ৰটেষ্ট কৰিছে। কথা এইটোৱে। বেকআপ আছে, বেকআপ বহুত মই ক'বলৈ নিবিচাৰো। কিন্তু যোৱা বছৰ যেতিয়া নেকি বিজয়ৰ মাটিডোখৰৰ ক্ষেত্ৰত উচ্ছেদ হ'ব লাগিব বুলি ASDC, যুৱ মৰ্চা আৰু কাৰ্বি ছাত্ৰ সন্থাৰ আমি আন্দোলন কৰিছো খিৰণী চাৰিআলিত। পিছদিনা বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া তেওঁ এছেম্বলিত মজিয়াত তেওঁ ভাষণ দিছিল যে তাত ইভিকশ্যন হ'ব নালাগে, উচ্ছেদ হ'ব নালাগে। আজি কংগ্ৰেছে একো মাত মাতা নাই। কংগ্ৰেছ বেক আপ আছে আৰু এইকেইদিন মাজত APHLCৰ নেতা কেইজনমান তাত আছেই। আৰু আজি কোন কাৰ ৰাইজে, কাৰ দুৰ্বৃত্তকাৰী বেছি তাত গৈছিলে তুৰাম ৰহাং ঘৰত? বিশেষকৈ কংগ্ৰেছ আৰু APHLCৰ মানুহে তাত গৈ আছে। তাত CCTV আছে। অহাকালি পুৰুষী চব ওলাই যাব। যিমান লুকা-ভাকু খেলিলেও নহ'ব। আজিকালি ইমান হাইটেক দিন, আমি টিভিত দেখি আছো
আমি ফোনত দেখি আছো অহাকালি পুৰহি চব ওলাই যাব ইয়াৰ কোন হয় বেছি সময় নালাগে এতিয়া কথাটো হ'ল এই ক্ষেত্ৰত এতিয়া আইনৰ দুটা পৰি গ'ল এটাটো হ'ল বিজাৰ ক্ষেত্ৰত আইন হৈ গ'ল নেৰত হৈ গ'ল কোৰ্টত আৰু এতিয়া যোনে তাত প্ৰটেষ্ট কৰিছিলে যোনে তুলিয়াম ৰহাং ছাৰ ঘৰত গৈছিলে তেওঁলোকে এতিয়া আইনমতে সিহঁতে শাস্তি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221